আজি মই বৰফি বনাইছিলোঁ আৰু বৰফিকেইটা দেখিছেনে ইমান ধুনীয়া হৈছে নহয়, পাৰফেক্ট হৈছে একদম। সকলো বস্তু জোখত যেতিয়া দিয়া হয় যিকোনো এটা বস্তু সঁচাকৈ বহুত পাৰফেক্ট হয়। আৰু মিঠাই যিহেতু আমি সকলোৱে খাই ভাল পাওঁ নহয় জানো, আৰু মিঠাইকেইটা যদি ঘৰত বনোৱা হয় কথাটো বহুত সুকীয়াই হয়, ইয়াৰ সোৱাদো বহুত বেলেগ হয়। মই ঘৰত বৰফি বনাইছিলোঁ আৰু তাকে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল বৰফি। প্ৰথমতে মই কেৰাহীখনত এটা পৰিমাণত বেচনখিনি দি লৈছোঁ। যিহেতু বেচনৰ কেঁচা গন্ধ এটা আছে, সেয়েহে বেচনখিনি ভাজিবলৈ বুলি কেৰাহীত দি দিছোঁ। আৰু এইখিনি ভালদৰে ভাজি লৈ ইয়াৰ লগতে দি দিম মই চুজি, একেটা পৰিমাণতে চুজি দি দিছোঁ। মই চুজিখিনি অকণমান সৰু সৰু ধৰণৰ চুজিটো লৈছোঁ আৰু সেইখিনিও ভালদৰে ভাজি ল'ম, যিহেতু ইয়াৰো কেঁচা ভাৱটো নাইকিয়া হ'ব লাগিব। এয়া দেখিছেনে চুজি আৰু বেচন হৈ গ'ল। লগতে দি দিলোঁ নাৰিকল গুড়া, শুকান নাৰিকলৰ গুড়া, যিখিনি মই কিনি আনি থোৱা আছে, সেই নাৰিকলৰ গুড়া দি দিলোঁ। এই গোটেইখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াত দি দিছোঁ সমান পৰিমাণৰে চেনি, যিখিনি চেনি মই পাউডাৰ কৰি লৈছিলোঁ সেই চেনি দি দিছোঁ। আৰু একেবাৰে শেষত দি দিম পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, কিন্তু চেনিটো দি পাউডাৰ গাখীৰটো দি দিলে ইয়াৰ সোৱাদটো আৰু দুগুণে বাঢ়ে, খাবলৈ বেছি ভাল হয়। আৰু মই ঘিউ দিছিলোঁ, ঘিউ দিয়াটো দেখাবলৈ পাহৰি গ'লোঁ। ঘিউ দিছোঁ যিহেতু ঘিউটোৱে ইয়াৰ সোৱাদটো বেছিকৈ আনিব। আৰু যিকোনো বস্তুত ঘিউটো দিলে এনেও ভাল লাগে নহয় জানো। এতিয়া শেষত মই গাখীৰ যিহেতু গৰম কৰি থৈছিলোঁ, আৰু সেই গাখীৰ অকণ অকণকৈ দি মই ইয়াক ভালদৰে লৰাই যাম, যাতে বেছি হৈ নাযায়। বেছি হৈ গ'লে বেয়া হ'ব। জোখত হ'বৰ কাৰণে গাখীৰ মই বহুত বেছি লোৱা নাই, একেটা জোখতে মই বস্তুখিনি লৈছোঁ। সকলোখিনি চুজি, গাখীৰ যিটো পৰিমাণত লৈছিলোঁ একেটা পৰিমাণত লৈছোঁ। আৰু এতিয়া মই এয়া বাতিব পৰা হৈ গ'ল। এতিয়া মই লাড়ু বাতি আছোঁ। মই বেচনখিনি একেটা পৰিমাণত দুবাৰকৈ ভাজিলোঁ, কাৰণ এখিনি মই লাড়ু বনালোঁ আৰু এখিনি বৰফি বনালোঁ। লাড়ু হওক, বেচন হওক, লাড়ু হওক, বৰফি হওক, দুইটা বস্তুৱে মোৰ ভাল লাগে, সেয়েহে দুইবিধে বনালোঁ। একে সমান সমান পৰিমাণত দুবাৰ মই ভাজি ল'লোঁ। যিহেতু এই বস্তুটো থৈ দিলে আপোনাৰ বহুত দিনলৈকে বেয়াও নহয়। দেখিছেনে এয়া ঘিউ হাতত কিমান ধুনীয়াকৈ লাগি আহিছে, দেখিছেনে ঘিউটো ধুনীয়াকৈ দিয়া হৈছে। আৰু এইখিনি ভজাও বহুত পাৰফেক্ট হৈছে। সেয়া যিকোনো বস্তু যেতিয়া সকলো জোখমতে কৰা যায় তেতিয়া বেয়া হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। এয়া দেখিছেনে মই লাড়ু ইমানখিনি বনালোঁ, আৰু লাড়ুকেইটা দেখিছেনে কিমান ধুনীয়া হৈছে। ধুনীয়া টান হৈছে। ভালেকেইটা লাড়ু ওলালে, আৰু তেনেকৈ একে পৰিমাণত মই বৰফিও বনাই ল'লোঁ। বৰফিকেইটাও বহুত বেছি ধুনীয়া হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।